হে মোৰ বান্দাসকল, তোমালোকে মই দিয়া নিয়ামতসমূহৰ পৰা বক্ষণ কৰা আৰু পান কৰা, কিন্তু ৱালা তুছৰিফু, অপচয় নকৰিবা। ইন্নাহু লা ইউহিব্বুল মুছৰিফিন, নিশ্চয় আল্লাহ পাক অপচয়কাৰীক পছন্দ নকৰে। ভাতৰ কাঁহীত চুলি কিহৰ আলামত, কিহৰ লক্ষণ শুনিলে অবাক হৈ যাব। বহুতেই ভাতৰ কাঁহীত চুলি পোৱা গ'লে স্ত্ৰীৰ লগত সংৰাগ কৰে, প্লেট দলি মাৰি পেলাই দিয়ে। আকৌ কিছুমান এনেকুৱা খবৰ পোৱা যায় স্ত্ৰীক মাৰধৰ পৰ্যন্ত কৰে। হে বন্ধু, এই কাম কেতিয়াও নকৰিব, কেতিয়াও নকৰিব। ভাতৰ কাঁহীত চুলি পোৱা গ'লে স্ত্ৰীৰ লগত সংৰাগ নকৰিব। হাদিছ শৰীফত আহিছে, ইন্নাদ দুনিয়া কুল্লুহা মাতা' ওয়া খায়রু মাতা'iহা আল মারআতুস সালিহা। এই পৃথিৱীৰ যিমান নিয়ামত আছে, সকলো নিয়ামততকৈ শ্ৰেষ্ঠ নিয়ামত হৈছে এজন পুৰুষৰ কাৰণে তেওঁৰ নেককাৰ স্ত্ৰী। এজন পুৰুষৰ কাৰণে এই পৃথিৱীৰ সকলো নিয়ামততকৈ শ্ৰেষ্ঠ নিয়ামত হৈছে তেওঁৰ নেককাৰ স্ত্ৰী। আপোনাৰ স্ত্ৰীয়ে খানা বনাইছে, জানি বুজি নিমখ বেছিকৈ দি খানা বনোৱা নাই, জানি বুজি নিমখ নিদিয়াকৈ খানা বনোৱা নাই, জানি বুজি আপোনাৰ প্লেটত আপোনাৰ স্ত্ৰীয়ে চুলি ৰাখি দিয়া নাই। কিছুমান আলামতৰ কাৰণে আপোনাৰ প্লেটত চুলি আহিছে। উল্লেখযোগ্য কিতাবত আহিছে, আমাৰ মাজহাবৰ ইমামে আজম আবু হানিফা ৰহমাতুল্লাহ আলাইহি, তেখেতৰ এজন শাগিৰ্দ যাৰ নাম হজৰতে ইমাম আবু ইউসুফ ৰহমাতুল্লাহ আলাইহি, এই দুইজনেই হানাফি মাজহাবৰ শ্ৰেষ্ঠ ইমাম আছিল, ডাঙৰ ডাঙৰ ইমাম আছিল। ইমাম আবু হানিফা ৰহমাতুল্লাহ আলাইহি যেতিয়া কোনো কঠিন মাসাইল ডিসকাস কৰিব লাগে, ইমাম আবু ইউসুফৰ লগত ডিসকাস কৰি সমস্যাৰ সমাধান কৰিছিল। ইমাম আবু ইউসুফক ইমাম আজম ৰহমাতুল্লাহ আলাইহি বহুত পছন্দ কৰিছিল, বহুত ভাল পাইছিল। ইমাম আবু ইউসুফ ৰহমাতুল্লাহ আলাইহি এদিন এখন ভ্ৰমণৰ পৰা ঘৰলৈ উভতি আহিল। সেই দিনত ৰাস্তা ঘাট নাছিল, হোটেল ৰেষ্টুৰেণ্ট নাছিল, ভ্ৰমণত বহুত কষ্ট হৈছিল। ঘৰৰ পৰা যাওঁতে কিছু খানা লগত লৈ যায়, যদি শেষ হৈ যায় তেতিয়া ভোকত থাকিব লাগে। আৰু আজিকালি কিমান সুবিধা হৈছে, ৰাস্তা ঘাটৰ কোনো অসুবিধা নাই, য'তেই ইচ্ছা আপুনি হোটেলত খানা খাই ল'ব পাৰে, ভ্ৰমণত কোনো অসুবিধা নহয়। কিন্তু আগৰ দিনত বহুত কষ্ট হৈছিল, যদি খানা শেষ হৈ যায়, যিবোৰ লৈ যায় শেষ হৈ গ'লে ভোকত থাকিব লাগে, যেতিয়ালৈকে সেই ঠাইত গৈ নাপায়। আকৌ আহি থাকোঁতে একেই অৱস্থা। ইমাম আবু ইউসুফ ৰহমাতুল্লাহ আলাইহি দিন প্ৰচাৰৰ কাৰণে ভ্ৰমণত গৈছিল। ভ্ৰমণৰ পৰা যেতিয়া উভতি আহে, তেওঁৰ বহুত ভোক লাগিছিল। প্ৰচণ্ড ভোকৰ কাৰণে ঘৰৰ দৰ্জাত থিয় হৈ সালাম দি বিবিক লগে লগে কৈছে, হে মোৰ প্ৰিয়তমা, তুমি অতি সোনকালে মোৰ কাৰণে খানাৰ ব্যৱস্থা কৰা, মোৰ বহুত ভোক লাগিছে, মই কষ্টত ৰ'ব পৰা নাই। ইমাম আবু ইউসুফ ৰহমাতুল্লাহ আলাইহিৰ স্ত্ৰী যেতিয়া দেখিলে ঘৰত খাবলৈ একো নাই, ইতিমধ্যে যোগাৰ একো নাই, কিন্তু স্বামীৰ ভোক লাগিছে। বহুত নেককাৰ স্ত্ৰী এনেকুৱা আছে যিসকলে নেকি স্বামীৰ কষ্ট সহ্য কৰিব নোৱাৰে। ইমাম আবু ইউসুফ ৰহমাতুল্লাহ আলাইহিৰ স্ত্ৰীয়ে কৈ আছে, স্বামী আপুনি অজু কৰি লৈ হাত মুখ ধুই আপুনি ৰেডি হৈ থাকক, মই খানা যোগাৰ কৰি আছো। ঘৰত যোগাৰ ইতিমধ্যে একো নাই, খৰদৰ কৰি কিছু সময়ৰ ভিতৰতে খানা যোগাৰ কৰি আনি হাজিৰ কৰিলে, স্বামী আপুনি খাওক। ইমাম আবু ইউসুফ ৰহমাতুল্লাহ আলাইহি ভ্ৰমণৰ পৰা আহিছে, বহুত কষ্ট লাগিছে, তেওঁ খানা খাই আছে। তৃপ্তি সহকাৰে যেতিয়া খানা খাই আছে, স্ত্ৰীয়ে ভাবিলে যে মই কম সময়ৰ ভিতৰত মই খৰদৰ কৰি খানা যোগাৰ কৰি দিছো, খানা বা কেনেকুৱা হৈছে। স্বামী সুধিছে, হে মোৰ স্বামী, হে মোৰ প্ৰাণৰ স্বামী, মই কম সময়ৰ ভিতৰত খানা যোগাৰ কৰি দিছো, খানা বা কেনেকুৱা হৈছে। ইমাম আবু ইউসুফ ৰহমাতুল্লাহ আলাইহি কয়, হে মোৰ প্ৰিয়তমা, তোমাৰ হাতত যাদু আছে, তুমি যি খানা বনোৱা, খানা অত্যন্ত ভাল হয়, খানা বহুত সোৱাদ হয়, তোমাৰ হাতত যাদু আছে। খানাৰ প্ৰশংসা কৰি আছে আৰু খানা খাই আছে। স্ত্ৰীয়ে ভাবিলে, সঁচাকৈ খানা ইমান ভাল হৈছে নে? মই যেনে তেনেহে বনাই দিছো। যেতিয়া নিজে অলপ খাই মুখত দি যেতিয়া টেষ্ট কৰি চালে যে খানা আচলতে বহুত ভাল হোৱা নাই, ৰান্ধা অত্যন্ত জঘন্য হৈছে, স্ত্ৰীয়ে চকুৰ পানী এৰি দিছে, হাত তুলি আল্লাহ তাআলাৰ দৰবাৰত কান্দি কান্দি কৈ আছে, হে বিশ্বৰ প্ৰতিপালক, হে মোৰ খালিক, হে মোৰ মালিক, মোৰ স্বামী বহুত দূৰৰ পৰা সফৰ কৰি ভ্ৰমণ কৰি ঘৰত আহিছে, প্ৰচণ্ড ভোক লাগিছে, মই কম সময়ৰ ভিতৰতে খানা যোগাৰ কৰি দিছো, ৰান্ধা অত্যন্ত জঘন্য আছিল, কিন্তু মোৰ স্বামী খানাৰ কোনো প্ৰতিবাদ কৰা নাই, খানাৰ কোনো দুখ ওলোৱা নাই, উল্টা মোৰ প্ৰশংসা কৰিছে, মোৰ খানাৰ প্ৰশংসা কৰিছে।
হে বিশ্বর প্রতিপালক, হে মোর খুদা, মোর স্বামীর জীবনের গুনাহবোৰ মাফ কৰি দিয়া, মোর স্বামীর ইহকাল পরকালত তুমি শান্তি দান করা। স্ত্রীয়ে যেতিয়া হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিলে, ইমাম আবু ইউসুফ রহমতুল্লাহ আলাইহি খানা খাই শেষ কৰিলে। কিছুদিনৰ পিছতেই ইমাম আবু ইউসুফ রহমতুল্লাহ আলাইহিৰ ইন্তেকাল হল। চিন্তা কৰি চাব, ইমাম আবু ইউসুফৰ এজন শাগিৰ্দ, তেওঁ সপোনত দেখিলে, উস্তাদক সপোনত দেখিলে আৰু সুধিলে, হুজুৰ, কবৰৰ জীৱন আপোনাৰ কেনেকুৱা? ইমাম আবু ইউসুফ রহমতুল্লাহ আলাইহি কয়, আল্লাহ রব্বুল আলামিন মোক জান্নাতৰ নিয়ামতসমূহ দান কৰিছে। আল্লাহ তাআলাই মোক বহুত জান্নাতৰ নিয়ামত দিছে, মই বহুত শান্তিত আছো। শাগিৰ্দজনে আকৌ প্ৰশ্ন কৰিলে, সপোন যোগে আকৌ প্ৰশ্ন কৰিলে, হুজুৰ, আল্লাহ তাআলাই যে আপোনাক ইমান মৰ্যাদা দান কৰিছে, কোন আমলৰ কাৰণে আপুনি ইমান মৰ্যাদাৰ অধিকাৰী হ'ব পাৰিছে? ইমাম আবু ইউসুফ রহমতুল্লাহ আলাইহি কৈ আছে যে আল্লাহ রব্বুল আলামিন মোৰ স্ত্ৰীৰ দুৱাৰ খাতিৰত মোক জান্নাতৰ নিয়ামতসমূহৰ অধিকাৰ বনাই দিছে। আল্লাহু আকবার। মই দিনাখন সফৰৰ পৰা আহিছিলো, মোৰ বহুত ভোক লাগিছিল। মোৰ স্ত্ৰী খৰদৰ কৰি খানা বনাই দিছিল। ৰান্ধা অত্যন্ত জঘন্য আছিল, খোৱাৰ উপযুক্ত নাছিল, কিন্তু মই খানা খাই মোৰ স্ত্ৰীৰ প্ৰশংসা কৰিছিলো। মোৰ স্ত্ৰীয়ে তেতিয়া হাত তুলি আল্লাহৰ ওচৰত দোয়া কৰিছিল, ইয়া আল্লাহ, মোৰ স্বামীৰ ইহকাল পৰকালত তুমি শান্তি দান কৰা। আল্লাহৰ কসম, মোৰ স্ত্ৰীৰ দুৱাৰ খাতিৰত আল্লাহ ৰব্বুল আলামিন মোক জান্নাতত ইমান নিয়ামতৰ অধিকাৰী বনাইছে, মোক ইমান ডাঙৰ মৰ্যাদা দান কৰিছে। আল্লাহু আকবার। সেইকাৰণে স্ত্ৰীৰ লগত খং ৰাগ নকৰিব। খানাত যদি নিমখ বেছি হৈ গৈছে, জানি বুজি নিমখ বেছিকৈ দিয়া নাই, নিমখ কম হৈছে, জানি বুজি নিমখ নিদিয়াকৈ খানা বনোৱা নাই, যদি ভাতৰ কাঁহীত আপুনি চুলি পাইছে, আপোনাৰ স্ত্ৰীয়ে জানি বুজি চুলি ৰাখি দিয়া নাই, চুলি পোৱা গলে খানা নোকচান নকৰিব, পেলাই নিদিব। এয়া ৰিজিক আহাৰ আলামত হয়। বুজুৰ্গানা দিন সকলে লিখিছে, ভাতৰ কাঁহীত চুলি পোৱা মানে ৰিজিক আহাৰ আলামত হয়। আপোনাৰ ৰিজিক আল্লাহ তাআলাই বৃদ্ধি কৰি দিব, আপুনি খানা পেলাই নিদিব, নোকচান নকৰিব। আল্লাহ ৰব্বুল আলামিন কোরআনে কারিমত ইরশাদ করে, ওকুলু ওয়াশরাবু ওয়ালা তুসরিফু ইন্নাহু লা ইউহিব্বুল মুসরিফিন। হে মোৰ বান্দা সকল, তোমালোকে মই দিয়া নিয়ামত সমূহৰ পৰা বক্ষণ কৰা আৰু পান কৰা, কিন্তু ওয়ালা তুসরিফু, অপচয় নকৰিবা, ইন্নাহু লা ইউহিব্বুল মুসরিফিন, নিশ্চয় আল্লাহ পাক অপচয়কাৰীক পছন্দ নকৰে। খানা নোকচান নকৰিব। খানা যদি নোকচান কৰে আল্লাহ তাআলা নাৰাজ হৈ যায়। খানাক যিমানে সন্মান দিব, যিমানে কদৰ কৰিব, আল্লাহ ৰব্বুল আলামিন ৰিজিক বঢ়াই দিব, ৰিজিক বৃদ্ধি হ'ব। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এজন জালিলুল কদৰ সাহাবা, যাৰ নাম হযৰতে উসমান গনি ৰাদিয়াল্লাহু আনহু, তেখেত এদিনাখন নবীৰ দৰবাৰত হাজিৰ হৈ কৈ আছে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আল্লাহ তাআলাই মোক বহুত ধন সম্পত্তি দান কৰিছে, ইমানেই মোৰ সম্পত্তি হৈছে যে মই কন্ট্ৰোল কৰিব পৰা নাই। হে নবী, আপুনি দোয়া কৰক যাতে মোৰ ৰিজিক অলপ কমাই দিয়ে, মোৰ সম্পত্তি অলপ কমি যায়। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হে উসমান, ঠিক আছে, মই তোমাৰ কাৰণে দোয়া কৰিম, আল্লাহ যাতে তোমাৰ সম্পত্তি কমাই দিয়ে। তুমি এটা আমল কৰিবা, তুমি যেতিয়া খানা খোৱা, তুমি সৱাৰীৰ পিঠিত বহি খানা খাবা, তেতিয়া তোমাৰ ৰিজিক কমি যাব, ধন সম্পত্তি কমি যাব। সাহাবাজন গুচি গল আৰু এই মতে আমল কৰিলে। কিছুদিনৰ পিছত আকৌ ঘূৰি আহিছে, আহি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দৰবাৰত আৰজ কৰিলে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, মোৰ সম্পত্তিটো আৰু বৃদ্ধি হৈ আছে। আল্লাহু আকবার। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তোমাক যে আমলৰ কথা মই কৈ দিছো, সেই আমল কৰিছানে? উসমান গনি ৰাদিয়াল্লাহু আনহু কয়, আপুনি কৈছিলে সৱাৰীৰ পিঠিত বহি খানা খাবলৈ, মই উটৰ পিঠিত বহি মই খানা খাওঁ, সেই মতে আমল কৰি আছো, কিন্তু সম্পত্তি বৃদ্ধি হৈয়ে আছে, কমাটো নাই। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তুমি যেতিয়া খানা খাই থাকা, কোনো দানা তাৰ পৰা পৰি যায় নে নাই? উসমান গনি ৰাদিয়াল্লাহু আনহু কয়, পৰে, কিন্তু মই ওপৰৰ পৰা নামি আহো আৰু সেই দানা উঠাই তিনিবাৰকৈ ধুই মই সেইখিনিৰ লগত মিলাই মই খাই দিওঁ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, সেই জাতৰ কসম যাৰ কবজাত মুহাম্মদৰ জান হয়,
তুমি যদি খানাক এনেকৈ সন্মান কৰি থাকা, খানাক যদি তুমি এনেকৈ ইজ্জত দি থাকা, আল্লাহ ৰাব্বুল আলামিন তোমাৰ ধন সম্পত্তি বৃদ্ধি কৰি দিব। তোমাৰ সম্পত্তি বৃদ্ধি হৈয়ে থাকিব, তুমি কন্ট্ৰোল কৰিব নোৱাৰিবা। আল্লাহু আকবার। সেইকাৰণে আমি খানাৰ ইজ্জত কৰিব লাগে, খানাৰ সন্মান কৰিব লাগে। কেতিয়াবা নিমখ কম হৈছে, খানা পেলাই দিছো, নিমখ বেছি হৈছে পেলাই দিছো, চুলি পোৱা গৈছে, খানা পেলাই দিছো, লোকচান কৰিছো। ইয়াৰ কাৰণে আল্লাহ তাআলা নাৰাজ হৈ যায়। যদি ভাতৰ কাঁহীত চুলি পায়, লোকচান নকৰিব, সেই চুলি পেলাই দি সেই খানা খাব। আল্লাহ ৰাব্বুল আলামিন ৰিজিকত বৰকত দিব, আপোনাৰ ধন সম্পত্তি বৃদ্ধি হৈ থাকিব। ইয়াৰ ৰিজিক আহাৰ আলামত হয়। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে দিনৰ সহি সমজ দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।